Hello guys, মই জ্যোতিকা ওয়েলকাম জনাইছো মোৰ আন এটি ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ক্লাছ ওৰিয়েণ্টেড হ'ব। তাৰ মানে আজি মই ক্লাছ 9ৰ বিজ্ঞানৰ এটা সৰু টপিক লৈ আহিছো। যেহেতু ক্লাছ 9ৰ বোৰ্ড এক্সাম আহি আছে, সো কিছুমান ইম্পৰ্টেন্ট টপিক আৰু কোৱেশ্চনছ আমি লাহে লাহে ডিসকাশন কৰিম। এনেকুৱা ক্লাছবোৰ তোমালোকক দি থাকিবলৈ ট্ৰাই কৰিম। আজি পৰমাণুৰ গঠন সম্পৰ্কে আলোচনা কৰিম। পৰমাণুৰ গঠন জানাৰ আগতে আমি এইখিনি জানিব লাগিব যে পৰমাণু কি। মনত ৰাখিবা, পৰমাণু হল কোনো এটা পদাৰ্থ গঠনৰ ন্যূনতম একক। তাৰ মানে আটাইতকৈ সৰু একক যদি আমি কওঁ তেনেহলে আমি পৰমাণু কম। পৰমাণু লগ লাগি অণু গঠিত হয়, অণু লগ লাগি কোনো এটা পদাৰ্থ গঠিত হয়। জন ডেল্টন নামৰ এজন সাইন্টিষ্ট আছিল। তেওঁ কৈছিল যে পৰমাণু আকৌ ভাগ কৰিব নোৱাৰে, আৰু সেইটো কথাই আমি মানি লৈছিলো। তাৰ পিছত আৰু এজন সাইন্টিষ্ট আহিল, জে থমসন। তেওঁ কি কৰিলে, তেওঁ প্ৰমাণ কৰিলে যে পৰমাণু এটা আৰু উপপাৰমাণৱিক কণালৈ বিভক্ত কৰিব পাৰি। এটা উপপাৰমাণৱিক কণা আছে বুলি তেওঁ ক'লে, আৰু ইয়াৰে নাম দিলে ইলেক্ট্ৰন। তাৰ পিছত আৰু এজন সাইন্টিষ্ট আহিল আমাৰ গোল্ডষ্টেইন। গোল্ডষ্টেইনে কেনেল ৰে বা কেনেল ৰশ্মি বুলি এটা ৰশ্মি আৱিষ্কাৰ কৰিলে, য'ত তেওঁ দেখা পালে কি যে এই কেনেল ৰশ্মিবোৰ ধনাত্মকভাৱে আহিত। তাৰ মানে তেওঁ এই ধনাত্মকভাৱে আহিত কণিকাৰ নাম দিলে কি প্ৰটন। তাৰ মানে আমি কি বুজি পালো যে এটা পৰমাণু কি কি থাকে, ইলেক্ট্ৰন থাকে আৰু প্ৰটন থাকে। এইখিনি কথা জনাৰ পিছত এতিয়া পৰমাণু এটাৰ মডেল কেনেকুৱা হ'ব সেই মডেল সম্পৰ্কে কিছু বিজ্ঞানীয়ে ধাৰণা দিছিল। আমাৰ প্ৰথম পৰমাণুৰ মডেল দিছিল জে থমসন নামৰ বিজ্ঞানী গৰাকী। তো জে থমসনে কি কৈছিল, জে থমসনে কৈছিল পৰমাণু এটা পুডিঙৰ নিচিনা। আমি পুডিং খাওঁ না, পুডিং জানো। তেওঁ প্লাম পুডিং থিয়ৰী বুলিও কোৱা হয় ইয়াক। প্লাম পুডিং থিয়ৰী বুলিও কোৱা হয়। বা এই পৰমাণু এটা কিহৰ নিচিনা, তৰমুজৰ নিচিনা। তাৰ মানে এটা ধনাত্মক গোলকৰ ভিতৰত ঋণাত্মক কণিকাসমূহ আমাৰ এনেদৰে সিঁচৰিত হৈ থাকে। ধনাত্মক গোলক এটাৰ ভিতৰত ঋণাত্মক কণিকাসমূহ এনেদৰে সিঁচৰিত হৈ আছে। তাৰ মানে যেনেকুৱা তৰমুজৰ ৰঙা অংশটোৰ ভিতৰত তৰমুজৰ গুটিবোৰ সজ্জিত হৈ থাকে, কলা কলা গুটিবোৰ। ঠিক তেনেদৰে ধনাত্মক আধানযুক্ত গোলক এটাৰ ভিতৰত আমাৰ কি ইলেক্ট্ৰনৰ কণিকাবোৰ, ঋণাত্মক আধানযুক্ত কণিকাবোৰ আমাৰ সিঁচৰিত হৈ থাকে। এইটো আছিল আমাৰ জে থমসনে দিয়া আমাৰ ধাৰণা। জে থমসনে আৰু এটা কথা কৈছিল যে যিমান পৰিমাণৰ ঋণাত্মক আধান থাকিব, একে পৰিমাণৰ আমাৰ ধনাত্মক আধান থাকিব। তাৰ মানে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম। কিন্তু জে থমসনে দিয়া এই তত্ত্বটো আমাৰ ফলপ্ৰসূ নহয়। তাৰ কাৰণ হল, যদিও পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম বুলি তেওঁ প্ৰমাণ কৰিব পাৰিছিল, তাৰ মানে যিমান পজিটিভ আয়ন আছে সিমানে নিগেটিভ আয়ন আছে, তেওঁ এই কথাটো প্ৰমাণ কৰিব পাৰিছিল। কিন্তু তেওঁ এইখিনি প্ৰমাণ কৰিব পৰা নাছিল যে ধনাত্মক গোলক এটাৰ ভিতৰত আমাৰ ঋণাত্মক আধানসমূহ সিঁচৰিত হৈ থাকে। নেক্সট আমাৰ এজন সাইন্টিষ্ট আহিল ৰাদাৰফোৰ্ডে আমাৰ পৰমাণু গঠন দিয়াৰ আগতে এটা সৰু পৰীক্ষা কৰিছিল। পৰীক্ষাটো এনে ধৰণৰ, তেওঁ আলফা কণিকা এটা কি কৰিছিল, আমাৰ সোণৰ পাতল পাত এটাৰ মাজেৰে আলফা কণিকা এটা যাবলৈ দিছিল। আলফা কণিকা এটা আমাৰ কি হয়, হিলিয়াম 2+ আয়ন। তো এই আলফা কণিকা আমাৰ এই সোণৰ পাতত থকা পৰমাণুৰ মাজেৰে যাবলৈ দিয়া হৈছিল। ভৰ পৰিও হয়, তো ইমান বিক্ষেপণ হ'ব বুলিও ভাবা নাছিল, কাৰণ আমাৰ প্ৰটনৰ তুলনাত আমাৰ আলফা কণিকাৰ ভৰ বেছি আছিল। কিন্তু দেখা গ'ল যে তেওঁ যেতিয়া আলফা কণিকা এই পৰমাণুৰ মাজেৰে পঠাইছিল, দেখা গৈছিল মেক্সিমাম আলফা কণিকা আমাৰ পৰমাণুটোৰ মাজেৰে পাৰ হৈ গৈছিল, পৰমাণুবোৰৰ মাজেৰে পাৰ হৈ গৈছিল। কিছু সংখ্যক আলফা কণিকা অলপ বিক্ষেপিত হৈ সিঁচৰিত হৈছিল, আৰু খুব কম সংখ্যক আলফা কণিকা
আকৌ নিজৰ গতিপথেৰে উভতি গৈছিল ইয়াত আমি তিনিটা কথা ক'ব পাৰো এক নম্বৰ যে আমাৰ আলফা কণিকাবোৰ সম্পূৰ্ণৰূপে পাৰ হৈ গৈছে পৰমাণুটোৰ মাজেৰে পাৰ হৈ গৈছে নম্বৰ 2 আলফা কণিকাবোৰ কিছু পৰিমাণে বিক্ষেপিত হৈছে আৰু নম্বৰ 3 আলফা কণিকা কমপ্লিটলি বিক্ষেপিত হৈ 180 ডিগ্ৰী এংগেল বনাই আকৌ ঘূৰি গৈছে তো ইয়াৰে পৰা আমি কি বুজি পালো যে যেহেতু পৰমাণুৰ মাজেৰে আলফা কণিকা পাৰ হৈ গৈছে তাৰ মানে পৰমাণুটোৰ ম্যাক্সিমাম ঠাই খালি যেহেতু কিছুমান আলফা ৰশ্মি আমাৰ এই পৰমাণুটোৰ লগত লগ লাগি বিক্ষেপিত হৈ গৈছে তাৰ মানে এইটো বুজাইছে যে আমাৰ ধনাত্মক আধানৰ আয়তন খুব কম মানে খুব কম জায়গাতে ধনাত্মক আয়ন আছে আৰু নম্বৰ 3 অত্যন্ত কম সংখ্যক আলফা কণিকা আকৌ নিজৰ গতিপথত 180 ডিগ্ৰী এংগেল বনাই গুচি গৈছে তাৰ মানে আমি কি বুজি পালো যে এই আলফা কণিকাই এনেকুৱা জায়গাত ধাক্কা মাৰিছে য'ত তাৰ মানে আমাৰ প্ৰটন খিনি আছে আৰু তাত এটা প্ৰটন খিনিয়ে এটা জায়গাত থুপ খাইছে ঠিক আছে ইয়াৰে পৰাই ৰাদাৰফোৰ্ডে পৰমাণুৰ গঠন দিছিল এই পৰীক্ষাটোৰ ওপৰত ভিত্তি কৰি কি স্বীকাৰ্য দিছিল যে আমাৰ পৰমাণু এটা ধনাত্মক আধানবোৰ এটা নিৰ্দিষ্ট ঠাইত থুপ খাই আছে আৰু এই থুপ খাই থকা অংশখিনিক আমি কি বুলি কম নিউক্লিয়াছ বুলি কম আৰু ইলেক্ট্ৰনবোৰ কি হৈ থাকে ইলেক্ট্ৰনবোৰ এই নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে ঠিক আছে 3 নম্বৰ স্বীকাৰ্য কি দিছিল পৰমাণুটোৰ তুলনাত নিউক্লিয়াছৰ ব্যাসাৰ্ধ নিচেই কম ঠিক আছে কিন্তু এই ৰাদাৰফোৰ্ডৰ মডেলটো কিন্তু আমাৰ সাকসেসফুল নহল তেও কিছুমান অসুবিধাৰ সন্মুখীন হল আৰু এক্সামত মেইনলি কোৱেশ্চন আহে ৰাদাৰফোৰ্ডৰ যি পৰমাণবিক মডেল আছিল সেই মডেলৰ সীমাবদ্ধতা কি অসুবিধাৰ সন্মুখীন হৈছিল চাবা যেহেতু পৰমাণু এটা তেও কৈছিল কি পৰমাণু এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ইলেক্ট্ৰনবোৰ যেহেতু তেও কৈছিল যে ইলেক্ট্ৰনবোৰ পৰমাণুটোৰ এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে তাৰ মানে কি যদি ইলেক্ট্ৰনবোৰ বৃত্তাকাৰ পথত ঘূৰি থাকে তেনেহলে ইলেক্ট্ৰনবোৰ কেতিয়াও সুস্থিৰ নহয় আলটিমেটলি তেও কি বুজাব খুজিছিল যে এই নিউক্লিয়াছৰ মাজেৰে যেতিয়া ইলেক্ট্ৰনবোৰ ঘূৰি থাকে তেতিয়া ই কি কৰে শক্তি বিকিৰণ কৰে আৰু ইয়াৰ শক্তি কমি যেতিয়া বিকিৰণ কৰে ইয়াৰ শক্তি কমি এটা সময়ত ই কি কৰিব নিউক্লিয়াছত গৈ পৰিব যেতিয়া ইলেক্ট্ৰনসমূহ এটা বৃত্তাকাৰ পথত ঘূৰি থাকিব ই ঘূৰি ই কি কৰিব নিজৰ শক্তি বিকিৰণ কৰি এটা সময়ত নিউক্লিয়াছত গৈ পৰিব আলটিমেটলি পৰমাণুটো ধ্বংস হৈ যাব কিন্তু যদি পৰমাণু ধ্বংস হৈ যায় তেনেহলে আমি দেখা কোনো পদাৰ্থই এই পৃথিৱীত এক্সিষ্ট নকৰিব সো এই কথাটো তেও কিন্তু প্ৰমাণ কৰিব পৰা নাছিল এইটো আছিল আমাৰ ৰাদাৰফোৰ্ডৰ মডেলৰ সীমাবদ্ধতা আৰু এজন সাইন্টিষ্টে আমাৰ ফাইনালি এটা পৰমাণুৰ গঠন দিছিল সেই সাইন্টিষ্টজন হল নীল বৰে আগৰ দুজন সাইন্টিষ্টৰ ওজৰ আপত্তিসমূহ গুচাই তেও এটা পৰিণতিত আহি পাইছিল আৰু তেও এটা পাৰমাণবিক আমাৰ গঠন দিছিল আৰু এই গঠনটোৱে আমি গ্ৰহণযোগ্য বুলি এতিয়াও মানি লওঁ তেও দিয়া স্বীকাৰ্য মতে কি কৈছিল তেও যে ইলেক্ট্ৰনসমূহ এক নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ইলেক্ট্ৰনসমূহ ঘূৰি থকাৰ তেওঁলোকৰ এটা নিৰ্দিষ্ট কক্ষপথ আছে আৰু সেই নিৰ্দিষ্ট কক্ষপথত কি থাকে ইলেক্ট্ৰনসমূহ ঘূৰি থাকে ঠিক আছে নম্বৰ 2 স্বীকাৰ্যতে কি কৈছিল যে ইলেক্ট্ৰনবোৰ সুস্থিৰ যেহেতু আগৰ স্বীকাৰ্যত আমি কি পাইছিলো ইলেক্ট্ৰনবোৰ সুস্থিৰ নহয় বুলি কৈছিল যাৰ ফলত ইলেক্ট্ৰনবোৰে শক্তি বিকিৰণ কৰি এটা সময়ত ধ্বংস হৈ যোৱাৰ কথা উল্লেখ কৰিছে কিন্তু নীল বৰে কৈছে ইলেক্ট্ৰনবোৰ আমাৰ কি সুস্থিৰ ই যেতিয়া ঘূৰি থাকে কোনো ধৰণৰ শক্তি ই বিকিৰণ নকৰে তাৰ ফলত এটা পৰমাণু সুস্থিৰ অৱস্থাত থাকে তো এইকেইটা আছিল আমাৰ সাইন্টিষ্টসকলে দিয়া স্বীকাৰ্য এই সৰু ভিডিঅটোৰ পৰা এই তিনিটা পাৰমাণবিক গঠন নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া মই দুটামান কোৱেশ্চন দিম এই দুটা কোৱেশ্চনে এক্সামত আহিব আৰু
তোমালোকে এই দুটা কোৱেশ্চন যদি ভালকৈ পঢ়ি যোৱা এটলিষ্ট এই টপিকটোৰ পৰা তোমালোকে সেইখিনি মাৰ্ক কেৰি কৰিব পাৰিবা এই দুটা প্ৰশ্ন তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ক্লাস 9 ৰ বোৰ্ড এক্সামত এই দুটা কোৱেশ্চন বহুত বাৰ আহিছে সো তোমালোকে এই দুটা প্ৰশ্ন কি কৰিবা ক্লিয়াৰ কৰি লবা চাবা ৰাদাৰফোৰ্ডৰ আৰ্হিৰ সীমাবদ্ধতা কি ৰাদাৰফোৰ্ডৰ আৰ্হিৰ অসুবিধা কি আমি অলৰেডি পাইছো নীল বৰৰ পৰমাণু স্বীকাৰ্যসমূহ লিখা এটো পাইছো আৰু এই প্ৰশ্নটোৱে কিছু অলপ চেঞ্জ কৰিছে পৰমাণু এটাৰ ভিতৰত উপপাৰমাণবিক কণাসমূহ কেনেদৰে সজ্জিত হৈ থাকে নীল বৰৰ পৰমাণুৰ ভিত্তিত ব্যাখ্যা কৰা সেই নীল বৰৰ স্বীকাৰ্য লিখি দিলে হল তলত কিন্তু আমাৰ এটা পৰমাণু চিত্ৰ এটা আঁকি দিবা এটা কথা মনত ৰাখিবা যে এই নিৰ্দিষ্ট কক্ষপথত যে ঘূৰি থাকে এইবোৰৰ কিছুমান নামকৰণ কৰা হয় যেনে এইটো হল n = 1 এইবোৰক শেল বুলি কোৱা হয় স্তৰ শক্তি স্তৰ বুলি কোৱা হয় n = 2 n = 3 etc ইয়াক আমি k বুলি ক'ব পাৰো ইয়াক l ইয়াক m এনে ধৰণে আমি নামকৰণ কৰিব পাৰো আজি ভিডিওটো কেনে লাগিল জনাবা আৰু নেক্সট এনেকুৱা ধৰণৰ টপিক আৰু লৈ আহিম ভালে থাকিবা সুস্থ থাকিবা থ্যাংক ইউ